মৰাণৰ সমীপৰ খোৱাঙৰ ৰঙালাও বজাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় দুগৰাকীকৈ মহিলা। NL01AE 1218 নম্বৰৰ এখন ট্ৰাকে ৰঙালাও বজাৰৰ ৩খনকৈ দোকান মহতিয়াই নিয়াৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। ইপিনে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন এগৰাকী মহিলা। নিহত মহিলা দুগৰাকী চেৰাপাখতি গাঁৱৰ ৰুনুমি দাস আৰু সুমিলা দাস বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত মহিলাগৰাকী চেৰাপাখতি গাঁৱৰ অঞ্জলি দাস। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ট্ৰাকৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাস্থলীতে মৃত্যু হয় ৰুনুমি দাস নামৰ মহিলাগৰাকীৰ। আনহাতে সুমিলা দাসৰ AMCHত মৃত্যু হয়। গুৰুতৰভাৱে আহত অঞ্জলি দাস বৰ্তমান AMCত চিকিৎসাধীন। মহিলা কেইগৰাকী দেওবৰীয়া বজাৰলৈ যাবলৈ ৰৈ থকা সময়তেই সংঘটিত হয় ঘটনাটো। আহোঁতে দেখিলো মানুহকেইজন ইয়াত সোমাই আছে, আমি ধৰি মেলি দাঙি বাহিৰলৈ উলিয়াই দিলোঁ। উলিয়াই মেলি এই ডেড বডিজন চালোঁ, সেইজনো জীয়ে আছিলে অলপ দেৰি। 5 মিনিটমান থাকিলে, 5 মিনিটৰ পিছত তেওঁ মৃত্যু হৈ গ'ল। মৃত্যু হোৱাৰ পিছত আমি বাকীকেইজন আনি মেলি ধৰি মেলি উঠাবলৈ ৰখিলোঁ, গাড়ী আহি পোৱা নাই, ইয়াতে থাকিলে। তেওঁ মেডিকেলত গৈ সেইজনো মৃত্যু হ'লগৈ। দোকানৰ ভিতৰত মানে বাহিৰ ৰাস্তাত ৰখি আছিলে বজাৰ যাবলৈ। আজি দেওবাৰ দিন যে, দেওবাৰ বজাৰলৈ যাবলৈ ওলাই আহিছিলে ঘৰৰ পৰা। ওলাই আহোঁ দোকান 3খন মহতিয়ালে, 3খন মহতিয়া সোমাই গৈছে। ঘটনাটো মানে কি, এইফালৰ পৰা গাড়ীটো আহিলে, সেইখন গাড়ী দেখিছেই। তাৰপাছতে ইয়াতে বজাৰ, আজি দেওবাৰ বজাৰ যাবৰ কাৰণে ইয়াত মাইকী মানুহ ৰৈ আছিলে। গাড়ীখনে মানে কোবতে মহতিয়াই গৈ ইয়াত সোমালেগৈ। এগৰাকীতো ইয়াতে ডেথ হৈছে। তাৰপাছতে দুগৰাকী মেডিকেল লৈ গৈছিলে, এতিয়া মেডিকেলত এগৰাকী ডেথ হৈছে, এগৰাকী চিকিৎসা হৈ আছে। 3গৰাকীক খুন্দা মাৰিছে। ইয়াত এগৰাকীতো ইয়াতে ডেথ হ'ল। তাৰপৰা দুগৰাকী মেডিকেল লৈ গৈছিলে, তাৰপৰা তাৰ মেডিকেলত এগৰাকী ডেথ হৈছে। ৰুনুমাই দাস যিগৰাকী ইয়াতে ডেথ হৈছে। তাৰপাছত মেডিকেলত যিগৰাকী ডেথ হৈছে তাৰ শৰ্মিলা আছিলে। তেখেতৰ নামটো এনেই গেধি বুলিয়ে মতা হয় আৰু। ড্ৰাইভাৰজনটো আমি দেখি নাপালোঁ, তেখেতে পলালে। আৰু দেখা মানুহে কৈছে তেওঁ মানে গোটেই গাবিলাকত দুখ পাই বাঁহ সোমাই গৈছে, পুৰা তেজে হেৰি হৈছে। আৰু গাড়ীখনৰ আগফালৰ পৰাও বাঁহ সোমাই, চিচা ভাগি সোমাই গৈছে বাঁহ। মৰাণৰ পৰা ৰাজু মিশ্ৰা ৰিপৰ্ট, NE ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।